নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ শেষৰ টিপাত শিশুলীনা নামৰ পাঠটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে ইতিমধ্যে আমি আন এটা শ্ৰেণীৰ কিছু সংখ্যক প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শ্ৰেণীত 6 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম গতিকে আহাচোন চাও প্ৰথম প্ৰশ্নটো কি দিয়া আছে প্ৰথম প্ৰশ্নটো দিছে তলৰ পদ ফাকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা গতিকে তোমালকৰ পদ্ধতিৰ পৰা এসোৱা ইয়াতে তুলি দিছে আৰু তাৰ আধুনিক ৰূপটোৰ বিষয়ে লিখিছে আৰু তেনে ধৰণে কবিতাটিৰ পৰা এসোৱাকৈ তুলি দিয়া হৈছে আৰু তোমালকক আধুনিক অসমীয়া ৰূপটো লিখিবলৈ দিয়া হৈছে গতিকে প্ৰথম উদাহৰণটো চাও হা শুনিয়া যশোদা সুন্দৰী হাসি পুত্ৰৰ হাতত ধৰিলা আসি কেনে মাটি খাইলি ওৰে গোপাল কুবাই আজি তোৰ ফাৰিবু সাল গতিকে এইদৰে কোনে কৈছিল যশোদাই কৈছিল যেতিয়া শ্ৰীকৃষ্ণৰ সমনীয়া গোপবালকসকলে যশোদাক আহি গোচৰ দিছিল যে মাটি খাইছে বুলি তেতিয়া যশোদাই কৃত্ৰিম খং দেখুৱাই উক্ত কথাখিনি কৈছিল কি কৈছিল আধুনিক অসমীয়া গদ্য ৰূপত চাও হা গোপবালকসকলৰ কথা শুনি যশোদাই হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু কলে হেৰো গোপাল তই কিয় মাটি খালি কুবাই আজি তোৰ ছাল সিঙিম গতিকে এইদৰে মাকে যিদৰে পুত্ৰ শাসন কৰে তেনেদৰে যশোদায়ো শ্ৰীকৃষ্ণক এইদৰে কৈছিল গতিকে তেনে ধৰণৰ আৰু কবিতাৰ পৰা অংশ তুলি দিয়া হৈছে তাৰ গদ্য অসমীয়া গদ্য ৰূপটো চাও আহা প্ৰশ্নটো দিছে যত গোপ শিশু বলাই আদি সবে ভৈল গয়া কৃষ্ণৰ বাদী গতিকে এই পদ্যফাকিৰ আধুনিক অসমীয়া ৰূপটো চাও আহা বলৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ বিপক্ষে যশোদাৰ ওচৰত গোচৰ দিলে গতিকে সকলোৱে আহি মাটি খোৱাৰ গোচৰটো শ্ৰীকৃষ্ণক দিলে বাদী মানে হৈছে গোচৰ দিয়া গতিকে যত গোপ শিশু বলাই আদি মানে যিমান গোপ শিশু আছিল আৰু বলৰামেও আহি পেলাই শ্ৰীকৃষ্ণৰ গোচৰ তৰিলেহি পৰৱৰ্তী প্ৰশ্নটো চাও হা শুনিয়া কৃষ্ণৰ হৰিল মাত চক্ষু তেৰ কৰি মাওক শান্ত ভয়তে যেন কাম্পয় হাত ভৰি যশোদা দেখে পুত্ৰ গৈল দৌৰি গতিকে যেতিয়া সকলো সমনীয়াই আহি যশোদাক গোচৰ দিলেহি যে শ্ৰীকৃষ্ণই মাটিৰ লডা খাইছে তেতিয়া যশোদাই কৃত্ৰিম খং দেখুৱাই শ্ৰীকৃষ্ণক ধমক দিলে যে মাটি কিয় খালি আজি তোৰ পিটি ছাল সিঙিং বুলি কলে গতিকে এই কথাত শ্ৰীকৃষ্ণই ভয় খোৱা যেন দেখুৱালে যেন শ্ৰীকৃষ্ণৰ মাত হৰিল চকু তেৰ কৰি মাওক শান্ত আৰু চকু বেকা কৰি চক্ষু মানে হৈছে চকু বেকা কৰি মাকৰ ফালে চালে ভয়তে যেন কাম্প হাত ভৰি আৰু ভয়ত যেন হাত ভৰি কঁপিবলৈ ধৰিলে যশোদা দেখে পুত্ৰ গৈল দৌৰি আৰু যশোদাই দেখিলে যে পুত্ৰ ভয় খাইছে দৌৰি মানে হৈছে ভয় খোৱা শুনি কৃষ্ণৰ মুখৰ মাত হৰিল আৰু চকু বেকা কৰি মাকৰ ফালে চালে ভয়তে যেন হাত ভৰি কঁপিবলৈ ধৰিলে আৰু যশোদাক দেখি কৃষ্ণই ভয় খালে গতিকে এইদৰে কবিতা ফাকিৰ আধুনিক ৰূপটো হৈছে এইটো গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিব পাৰিছা এই শব্দসমূহৰ তোমালোকে আধুনিক ৰূপবোৰ জানিবলৈ চেষ্টা কৰিবা যেনে চক্ষু মানে হৈছে চকু তেৰ মানে হৈছে বেকা শান্ত মানে হৈছে চুৱা মাওক মানে হৈছে মাকক কাম্পই মানে হৈছে কপি গতিকে এই শব্দসমূহৰ যদি তোমালোকে আধুনিক অৰ্থসমূহ জানা তেতিয়া হলে সহজতে তোমালোকে আধুনিক গদ্য ৰূপটো লিখিব পাৰিবা পৰৱৰ্তী প্ৰশ্ন চাও আহা ইয়াত ব্যৱহাৰিক ব্যাকৰণ আৰম্ভ হৈছে 7 নম্বৰ প্ৰশ্নটো দিছে তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা গতিকে কিছু শব্দ তোমালোকৰ পদ্ধতিৰ পৰা তুলি দিছে আৰু সেই সমূহৰ আধুনিক অসমীয়া ৰূপসমূহ লিখিবলৈ কৈছে প্ৰশ্নগীতা চাও চক্ষু
মাতন্ত মাৱক প্ৰকাশিয়া ফাৰিবু শুনিয়া তেৰ সমস্ত শুধন্ত কামপৈ গতিকে এই সমূহৰ আধুনিক ৰূপসমূহ লিখিবলৈ কৈছে আৰু এটা উদাহৰণো দিছে হাসি মানে হৈছে হাঁহি গতিকে এই সমূহৰ উত্তৰ হৈছে চক্ষু মানে হৈছে চকু মাতন্ত মানে হৈছে মাতিলে মাৱক মানে মাকক প্ৰকাশিয়া মানে প্ৰকাশ কৰিলে ফাৰিবু মানে ফালিম শুনিয়া মানে হৈছে শুনি তেৰ মানে বেকা সমস্ত মানে সমগ্ৰ শুধন্ত সুধিলে কামপৈ মানে কপে গতিকে এই শব্দকেইটাৰ আধুনিক ৰূপ হৈছে এইকেইটা আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা পৰৱৰ্তী প্ৰশ্নটিলৈ যাওঁ হা পৰৱৰ্তী প্ৰশ্ন দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা কেইটামান শব্দ তোমালোকৰ পাঠৰ পৰা তুলি দিছে আৰু সেই সমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে শব্দকেইটা কি দিছে চাওঁ হা সুন্দৰী পুত্ৰ ভাই আই দাদা নাৰী গতিকে এই শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দকেইটা হ'ব সুন্দৰী হলে কুণ্ঠস বা কুৎসিত দেখিবলৈ ধুনীয়া হলে আমি কি বুলি কওঁ সুন্দৰী বুলি কওঁ বেয়া হলে কুৎসিত বা কুণ্ঠস শব্দটো ব্যৱহাৰ হয় পুত্ৰ পুত্ৰ হলে কন্যা বা পুত্ৰী ভাই হলে ভনী আই হলে বুপাই দাদা হলে বাইদেউ নাৰী হলে হ'ব পুৰুষ বা নৰ গতিকে এইকেইটা হৈছে এই শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পৰৱৰ্তী প্ৰশ্নটিলৈ যাওঁ হা শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা গতিকে ছন্দৰ মিল থকা ধ্বনিৰ মিল থকা শব্দসমূহক বিচাৰি তোমালোকৰ পাঠৰ পৰা লিখিবলৈ দিছে প্ৰশ্নকেইটা চাওঁ হা হৰি হৰিটোৰ উত্তৰ দিয়া আছে ধৰি আদি আদি হলে কি হ'ব বাদিটো মিলে খল দল শব্দটো মিলে আহি হাসি আসি শব্দটো মিলে ভৰি দৰি চাই আই তাৰ পিছৰ কিটা চাও হা মাটি হলে ঘাটি মাটি আটি পাছে আছে আৰু বেঠা হলে কথা গতিকে এই গটা হৈছে এইদৰে ধ্বনিৰ মিল থকা শব্দ আমি পদ্ধতিৰ পৰা বিচাৰি উলিয়াইছো পৰৱৰ্তী প্ৰশ্নটো চাওঁ হা পৰৱৰ্তী প্ৰশ্নটোত তোমালোকক কেনেদৰে আমি বাক্য এটি প্ৰশ্নবোধক বাক্যলৈ নিব পাৰো তাৰ কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে প্ৰথমে কেইটামান উদাহৰণ দিছে চাওঁ হা প্ৰথম উদাহৰণটো দিছে কেনে মাটি খাইলি ওৰে গোপাল কিয় মাটি খাইলি শুধন্ত কথা এই বাক্য দুটাই প্ৰশ্ন সোধাটো বুজাইছে গতিকে এইকিটা কেনে আৰু কিয় শব্দ ব্যৱহাৰ কৰি প্ৰশ্ন সোধা হৈছে সেইদৰে আধুনিক অসমীয়া ভাষাটো কোনে কেনেকৈ কিয় কি কলৈ কেতিয়া আদি শব্দ ব্যৱহাৰ কৰি প্ৰশ্নবোধক বাক্য গঠন কৰা হয় গতিকে তোমালোকৰ পাঠত কেইটামান বাক্য দিয়া হৈছে আৰু সেই সমূহক প্ৰশ্নবোধক বাক্যলৈ নিবলৈ দিয়া হৈছে প্ৰথমে এটা উদাহৰণ দিছে চাই লওঁ হা উদাহৰণটো দিছে নিজৰাই ভাত ৰান্ধিছে হেতুক যদি আমি প্ৰশ্নবোধক বাক্যলৈ নিও এনে ধৰণৰ হ'ব কোনে ভাত ৰান্ধিছে তেতিয়া আমি এই উত্তৰটো পাম যে নিজৰাই ভাত ৰান্ধিছে পৰৱৰ্তী প্ৰশ্নটো চাওঁ হা তেওঁলোকে বাছেৰে স্কুললৈ যায় গতিকে এইটোক যদি আমি প্ৰশ্নবোধক বাক্যলৈ নিও এনে ধৰণৰ হ'ব তেওঁলোকে কেনেকৈ স্কুললৈ যায় গতিকে তেওঁলোকে বাছেৰে স্কুললৈ যায় পৰৱৰ্তী প্ৰশ্নটো চাওঁ হা আমি বল খেলি আছো ইয়াত সুধিব পাৰো কোনে বল খেলি আছে তেতিয়া আমি উত্তৰটো পাম যে আমি বল খেলি আছো জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই আমি প্ৰশ্নটো এনেকৈ সুধিব পাৰো বিমল স্কুললৈ কিয় যোৱা নাই পৰৱৰ্তী প্ৰশ্নটো চোৱা ৰতন দিল্লীলৈ গৈছিল ৰতন কলৈ গৈছিল তেতিয়া আমি উত্তৰটো পাম ৰতন দিল্লীলৈ গৈছিল মই 4 বজাত ঘৰ পামহি প্ৰশ্নবোধক বাক্যটো এনে ধৰণৰ হ'ব তুমি কেতিয়া ঘৰ
পাবাহি শেষৰটো প্ৰশ্ন আছে সি গান গাই আছে আমি প্ৰশ্নবোধক বাক্যটো এনেধৰে কৰিব পাৰো সি কি কৰি আছে তেতিয়া আমি উত্তৰটো পাম সি গান গাই আছে গতিকে এইদৰে আমি বাক্যসমূহক প্ৰশ্নবোধক বাক্যলৈ নিব পাৰো কোনে কি কিয় কেনেকৈ এই শব্দসমূহ ব্যৱহাৰ কৰি আমি বাক্যসমূহক প্ৰশ্নবোধক বাক্যলৈ নিব পাৰো আধুনিক অসমীয়াত পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা 11 নম্বৰ প্ৰশ্ন তোমালোকক দিছে খাইলন্ত দেখন্ত মাতন্ত শান্ত আদি শব্দকেইটা একোটা কাম কৰা বুজাইছে ইতিমধ্যে তোমালোকে কোনো কাম কৰা হোৱা বা নোহোৱা থকা বা নথকা আদি বুজোৱা পদক ক্ৰিয়া পদ বুলি জানি আহিছা ইতিমধ্যে আমি সেই বিষয়ে আলোচনা কৰি আহিছো পাঠৰ পৰা এনে ধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদ কেইটা বাছি উলিয়া গতিকে সেই পদ্ধতিৰ পৰা এনে ধৰণৰ ক্ৰিয়া পদসমূহ বাছি উলিয়াবলৈ কৈছে গতিকে উত্তৰ কেইটা হ'ব কৰন্ত শুনিয়া কৰন্ত মানে কৰা শুনিয়া মানে শুনা খাইলি মানে খোৱা ফাৰিবু মানে সিঙিম হৰিল কামপই মানে কপি উঠা সুধন্ত মানে সুধা চাহন্তে শান্ত গৈল ইত্যাদি গতিকে এই সমূহে কি বুজাইছে ক্ৰিয়াপদ বুজাইছে এতিয়া আহো শেষৰটি প্ৰশ্নলৈ শেষৰটি প্ৰশ্নত আছে তলত একোটা শব্দৰে ভিন ভিন অৰ্থ দিয়া হৈছে অৰ্থ প্ৰকাশ হোৱাকৈ শব্দবোৰৰে বাক্য সাজা গতিকে ইয়াত কেইটামান শব্দ দিয়া হৈছে আৰু সেই শব্দ কেইটাৰে ভিন ভিন অৰ্থ প্ৰকাশ হয় গতিকে প্ৰত্যেকটোৰে নিজা অৰ্থ প্ৰকাশ হোৱা একোটাকৈ বাক্য সাজিবলৈ দিছে গতিকে চাওঁচোন দল শব্দটো দুটা অৰ্থত ব্যৱহাৰ কৰা হয় এটা হৈছে লদা বা দলি আৰু আনটো হৈছে দল বুলি ক'লে আমি সমূহ বা জাগ বুলি কওঁ খেলুৱৈ দল প্ৰতিযোগীৰ দল আৰু তেনেকে মাটিৰ লদা এনেকুৱা ক্ষেত্ৰতো দল শব্দটো ব্যৱহাৰ হয় ঠিক তেনেদৰে বাদী বাদী শব্দটোৰো দুটা অৰ্থ প্ৰকাশ হয় বাদী মানে ফাঁকি বা মিছা কথা কোৱাও বুজায় আৰু বাদী মানে প্ৰকাশ কৰোতা বা গুচৰীয়া যি গুচৰ তৰিছে তেনেকুৱা অৰ্থটো ব্যৱহাৰ হয় ঘাটি দাই বা জগৰ লগাও বুজায় আৰু আড্ডা বা চকী বা পহৰাৰ ঠাই ঘাটি বুলি ক'লে এই দুটা অৰ্থতে ব্যৱহাৰ হয় গতিকে আমি প্ৰত্যেকটো শব্দৰে দুয়োটা অৰ্থ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজিছো চাওঁচোন আহা প্ৰথমে আছে দল দল বুলি ক'লে কি বুজাইছে লদা মাটি দল মুখলৈ নিবলৈ লওঁতে শিশুটিক মাকে দেখা পালে পৰৱৰ্তীটো চাওঁ আহা দল দল মানে জাক বা সমূহ ইতিমধ্যে মই কৈছোৱে খেলুৱৈ দলটো আহি খেলপথাৰত উপস্থিত হৈছেহি বাদী বাদী মানে ফাঁকি বা মিছা সকলো কথাতে বাদী দিয়া লোকক মানুহে ভাল নাপায় তাৰ পিছৰটো বাদী হৈছে গুচৰীয়া ৰামে যদুৰ বিপক্ষে প্ৰধান শিক্ষকৰ ওচৰত বাদী দিলে মানে গুচৰ দিলে ঘাটি ঘাটি মানে হৈছে দাই বা দুখ কি ঘাটিত মধুৱে জেল খাটিব লগা হৈছিল কোনেও নেজানে আৰু শেষৰটো ঘাটিৰ অৰ্থ হৈছে আড্ডা বা চকী বন্যপ্ৰাণীসমূহে অৰণ্যত নিজৰ নিজৰ ঘাটি তৈয়াৰ কৰি থাকে নিজৰ নিজৰ একোটা ঠাই বন্যপ্ৰাণীসমূহে নিজৰ এটা ঠাই কৰি লয় গতিকে সেই অৰ্থতে বুজোৱা হৈছে গতিকে এইদৰে একোটা শব্দৰ দুটা ভিন্ন অৰ্থ দিয়া হৈছে আমি তাৰে একোটাকৈ বাক্য সাজিলো আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা গতিকে আজি শ্ৰেণীটো ইমানতে শেষ কৰিছো আন এটা শ্ৰেণীত আমি আন এটা বিষয়ৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ